নমস্কাৰ, আমি তালাব ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি প্ৰতি বছৰেই তালাব ৰাজহুৱা ৰঙালী বিহুখনি তিনিদিনীয়া কাৰ্যসূচীৰে অতি উলহ মালহেৰে উদযাপন কৰি আহিছোঁ আৰু এই বছৰো আমি অহা 29, 30 এপ্ৰিল আৰু 1 মে তাৰিখে ৰঙালী বিহুখনি উদযাপন কৰিবলৈ দিহা কৰিছিলোঁ আৰু আমি তৃতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠানত সেই মৰ্মে আমি মৰ্মিতা মিত্ৰক আমন্ত্ৰিত শিল্পী হিচাপে আমন্ত্ৰণ কৰি আনিবলৈ আমি দিহা কৰিছিলোঁ। কিন্তু বৰ্তমান অসমৰ যি পৰিস্থিতি বা যি প্ৰেক্ষাপট তাত আমি জানিব পোৱা মতে মৰ্মিতা মিত্ৰই আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ কিছু গীতক বিকৃত ৰূপ দিয়াত বহুতে দুখ প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত আমি তালাব ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ প্ৰতিজন বিষয়ববীয়া আৰু সদস্যইও দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি যিহেতু জানো যে শিল্পী এজনৰ কোনো জাতি ধৰ্ম বা বৰ্ণ নাই আৰু সেইমৰ্মে আমি প্ৰতি বছৰে এগৰাকী শিল্পীক কোনো জাতি ধৰ্ম নিৰ্বিশেষে আমি আমন্ত্ৰণ কৰিবলৈ বাধ্য হৈছোঁ আৰু তেখেতৰ স্থানত আমি নীলাক্ষী নেওগক আমন্ত্ৰণ জনাইছোঁ। চুক্তি হৈছিল নেকি আপোনালোকৰ? চুক্তি কৰিছিলে নেকি? স্বাক্ষৰ হৈছিলে নেকি? স্বাক্ষৰ হৈছিলে। আমি অলপ এডভান্স হিচাপেও এটা পৰিমাণ পঠিয়াইছিলোঁ তেখেতলৈ। হয়, তো এগ্ৰিমেণ্টটো কি হ'ব? এগ্ৰিমেণ্টটো তেখেতৰ লগত কথা পাতিছোঁ আৰু চাওঁ পৰৱৰ্তী সময়ত কি হয়। কিন্তু আপোনালোকৰ সম্পূৰ্ণ বাতিল কৰা হৈছে বৰ্তমান সময়ত।